Hey guys, আজি কৰিলোঁ আমি অকণমান চিটিং যিহেতু দিনটো অলপ হেট্ৰিক আছিলে সেইকাৰণে ভাবিলোঁ আজি খানা নবনাওঁ অনলাইনে অৰ্ডাৰ কৰোঁ তাৰ কাৰণে আমি ছুইগিত চিলেক্ট কৰিলোঁ আমাৰ ফেভৰেট ৰেষ্টুৰেণ্ট যিখন আছিলে কনৱে ৰোডৰ বৈৰাগী মঠত উইংছ এণ্ড কেফে এই ৰেষ্টুৰেণ্টৰ পৰা প্ৰায় আমি খাওঁ খুব ধুনীয়া ইয়াৰ ৰেচিপিবোৰ খাই ভাল লাগে পেকেজিং বিৰাট ধুনীয়া আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন ম'ম' আৰু ডিনাৰৰ কাৰণে ভাতৰ লগত খাবৰ কাৰণে চিকেন বাসমতি বুলি এটা ৰেচিপি খুবেই ধুনীয়া এয়া চাওকচোন ম'ম'খিনি আৰু পেকেজিং মানে ৱাও কৈছোঁ নহয় আৰু ম'ম'ৰ লগত খাবলৈ দুটা চাটনি দিছিলে এটা তেতেলী আৰু এটা জলকীয়াৰ চাটনি খুব টেষ্টি আছিলে ৰক্তিমে কিন্তু ম'ম' নাখাওঁ কৈছিলে কিন্তু মই খোৱা দেখি তাৰো লোভ লাগিল আৰু সিও খোৱা ষ্টাৰ্ট কৰিলে ম'ম'টো কিন্তু বিৰাটেই টেষ্টি আছিলে আপোনালোকক মই ৰিকমেণ্ড কৰিব পাৰোঁ ডিব্ৰুগড়ৰ যদি এখন টপ ক্লাছ ৰেষ্টুৰেণ্টৰ কথা সোধে মই উইংছন কেফেৰ কথাই মই ছাজেষ্ট কৰিম তাৰপাছতে আমি যি অৰ্ডাৰ কৰিছিলোঁ চিকেন বাসমতি সেইটো আমি অলপ ঘৰতে ভাত উঠাই লৈ পেলাই তাৰ লগত পৰিৱেশন কৰিলোঁ খুবেই য়ামি খুবেই মাউথ লিকিং টেষ্ট মানে কি ক'ম আৰু তাৰ লগত আমি অলপ লৈ লৈছিলোঁ যি ম'মৰ লগত চাটনি দিছিলে তেতেলী আৰু জলকীয়া সেই চাটনি দুটাও তাৰ লগতে অলপ লৈ পেলাই আমি দুয়ে খালোঁ ইমানেই ধুনীয়া ইয়াৰ মানে টেষ্টটো মই কি ক'ম তাৰপাছত বিগ বছ চাই আমি খালোঁ দুয়োৱে কুহুমীয়া গৰম পানীত নেমু চেপি পেলাই যিহেতু অকণমান স্পাইচি আছিলে খানাটো সেইকাৰণে অকণমান নেমু পানী খাই পেলাই হজম কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বাই বাই টেক কেয়াৰ লাভ ইউ